চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। এইবাৰ কৰ্মচাৰীৰ D1 বেচিক পেৰ সৈতে মাৰ্চ কৰাক লৈ চৰকাৰী পক্ষৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শেহতীয়াভাৱে লোকসভাত অষ্টম দৰমহা আয়োগ আৰু কৰ্মচাৰীসকলৰ DAৰ মূল দৰমহাৰ সৈতে মাৰ্চ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু ইয়াৰ উত্তৰ প্ৰদান কৰিছে ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে। প্ৰশ্ন কৰা হৈছিল যে শেহতীয়াকৈ চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি কৰিছেনে নাই, যদি আছে ইয়াৰ সবিশেষ। দ্বিতীয়তে, কৰ্মচাৰীসকলক দিয়া DAৰ বাস্তৱ সময়ৰ খুচুৰা মুদ্ৰাস্ফীতিৰ সৈতে মিল নোহোৱাৰ বাবে যোৱা 30 বছৰৰ ভিতৰত অভূতপূৰ্ব মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে তাৎক্ষণিক সকাহৰ ব্যৱস্থা হিচাপে চৰকাৰে বৰ্তমানৰ DAৰক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ দিছে নেকি? ইয়াৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে জনাইছে যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে চৰকাৰে 3/11/2025 তাৰিখৰ প্ৰস্তাৱ অৱগত কৰিছে আৰু অধিসূচনাও জাৰি কৰিছে। প্ৰতিলিপি পৰিশিষ্ট 1ত সংলগ্ন কৰা হৈছে। লগতে DAৰ বেচিক পেৰ সৈতে একত্ৰীকৰণ কৰাক লৈ উত্তৰ জনাইছে। বৰ্তমানৰ DAৰ বেচিক পেৰ সৈতে একত্ৰিত কৰাৰ সন্দৰ্ভত কোনো প্ৰস্তাৱ বৰ্তমানৰ চৰকাৰৰ সৈতে বিবেচনাধীন নহয়। জীৱন যাপন খৰচৰ সালসলনি আৰু মুদ্ৰাস্ফীতিৰ হিচাপত বাস্তৱ মূল্যৰ খহনীয়াৰ পৰা মৌলিক দৰমহা পেঞ্চনক ৰক্ষা কৰিবলৈ শ্ৰম ব্যুৰোৱে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্যৰ সূচকাংক AICPI-IWৰ ভিত্তিত প্ৰতি 6 মাহৰ মূৰে মূৰে DAৰ হাৰ সময়ে সময়ে সংশোধন কৰা হয়। অৰ্থাৎ DAৰ সংশোধন এনেধৰণে হৈ থাকিব, কিন্তু DA বেচিক পেৰ সৈতে মাৰ্চ কৰা নহয়। এয়া আছিলে চৰকাৰ ফালৰ পৰা প্ৰদান কৰা উত্তৰ। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।